Assalamu alaikum warahmatullahi wabarakatuh. Hey guys, welcome to back to my channel. আপুনি যদি এজন স্মল বিজনেছ অনাৰ তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আজি আমি কথা পাতিম MSME উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে। এইটো এটা এনেকুৱা চৰকাৰী চাৰ্টিফিকেট যিয়ে আপোনাৰ ব্যৱসায়টোক এক সুকীয়া আইডেণ্টিটি দিব। গতিকে ভিডিঅ'টো শেষলৈ চাব। হোৱাট ইজ MSME উদ্যম? আটাইতকৈ আগতে জানো আহক আচলতে এই MSME উদ্যমটো কি। সিম্পল ভাষাত ক'বলৈ গ'লে ই হৈছে আপোনাৰ ব্যৱসায়ৰ এটা অফিচিয়েল গভৰ্ণমেণ্ট আইডেণ্টিটি। আপোনাৰ এখন সৰু দোকান থাকক বা এখন ডাঙৰ ফেক্টৰী, আপুনি যদি এই পৰ্টেলত ৰেজিষ্টাৰ কৰে তেন্তে আপুনি এজন ৰেজিষ্টাৰ্ড এণ্টাৰপ্ৰিনাৰ হিচাপে গণ্য হ'ব। MSME ডকুমেণ্ট কি কি লাগিব এতিয়া চাওক। ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনাক খুব বেছি ডকুমেণ্ট নালাগে, জাষ্ট কিপ দিছ থিংছ ৰেডি। আপোনাৰ আধাৰ কাৰ্ডৰ আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ টকাটো লিংক টকাটো মেণ্ডেটৰী। 2 নম্বৰত লাগিব আপোনাৰ পেন কাৰ্ড। 3 নম্বৰত ব্যৱসায়ৰ বেংক একাউণ্ট ডিটেইলছ IFSC কোডৰ সৈতে। এণ্ড দ্য বেষ্ট পাৰ্ট ইজ টু গোটেই প্ৰচেছটো একদম ফ্ৰী অফ কষ্ট। এতিয়া কথাটো হ'ল উদ্যম ৰেজিষ্ট্ৰেশ্যনত চাৰ্টিফিকেট এখন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাৰ কি কি সুবিধা লাভ কৰিব আপুনি চাওক। এতিয়া হওক আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল হোৱাই শুড ইউ এপ্লাই। ইয়াৰ লাভ কি? ফাৰ্ষ্ট, প্ৰথম লাভটো হ'ব আপুনি কোনো ধৰণৰ গ্যাৰাণ্টি বা বন্ধক নিদিয়াকৈ বেংকৰ পৰা ছাবচিডি লোনৰ বাবে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ কথাটো হ'ল বেংকৰ পৰা লোৱা ঋণত আপুনি সুতৰ ৰেহাই পাব। 3 নম্বৰটো হ'ল আপোনাৰ প্ৰটেকশ্যন এগেইনষ্ট ডিলে পে'মেণ্ট। যদি কোনোবা কোম্পানীয়ে আপোনাৰ পৰা মাল লৈ পইচা দিয়াত দেৰি কৰিছে তেন্তে MSME এক্টৰ অধীনত আপুনি লিগেল ছাপোৰ্ট পাব। 4 নম্বৰ হ'ল গভৰ্ণমেণ্ট টেণ্ডাৰ্ছ। চৰকাৰী টেণ্ডাৰবোৰত MSMEৰ বাবে বিশেষ কোটা থাকে। হাউ টু এপ্লাই, এতিয়া কথা হ'ল এইটো কেনেকৈ এপ্লাই কৰিব আপোনালোকে। প্ৰচেছটো খুবেই ইজি। আপুনি মাথোন গুগল অ'পেন কৰি উদ্যম registration.gov.in টাইপ কৰি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথমে আপোনাৰ আধাৰ নম্বৰটো দি OTP ভেৰিফাই কৰিব। তাৰপিছত আপোনাৰ বিজনেছৰ নাম, এড্ৰেছ আৰু বিনিয়োগৰ ডিটেইলছ দিলেই হ'ল। দিয়াৰ পিছত ছাবমিট কৰাৰ লগে লগে আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। চ' গাইজ, যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তেন্তে প্লিজ আজিয়েই কৰক, কাৰণ বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত বহুত গুৰুত্ব দিছে আৰু আপুনিও ইয়াৰ অংশ ল'ব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিয়ক বন্ধুসকলৰ সৈতে, আৰু এনেকুৱা ইনফৰ্মেটিভ কণ্টেণ্টছৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আমাৰ যদি ফেচবুকত দেখি আছে তেতিয়াহ'লে ফ'ল' বটনত ক্লিক কৰি ফ'ল' কৰি ৰাখিব। See you in the next video. Thank you.